ভৱেশ বোলা লিকাটো বহিনগৰ পুখুৰীপাৰত গৈছিল যাওঁতে সিফালৰ পৰা দুটা লিকা আহিছে আহোঁতে তাৰপিছত 200 মান মাৰছি ল'ৰাটো মাৰোঁতে টিউশ্যনৰ গ্ৰুপ এটা আছে টিউশ্যনৰ গ্ৰুপটোত কৈছে হেৰি মোক 200 মান মাৰছি তাৰপিছত টিউশ্যনৰ গ্ৰুপটো সিংকা গেল তাৰপিছত যাওঁতে আমাৰ স্কুলত আহিছেহি স্কুলত আহোঁতে পানী খাব আহিল পানী খাব আহোঁতে তাৰপিছত সি বঢ়িয়াকৈ ল'ৰাটো খুচি অভিজিত বোলা ল'ৰাটো তাৰপিছত মোক কালিকে দম দিছিল সি কৈছে অভিজিত বোলা ল'ৰাটোৱে কৈছে হেৰি কি বোলে লাগবি নেকি তাৰপিছত লাগবি বুলি কওঁতে তাৰপিছত যিটো ল'ৰা ঢুকাইছে তাক হেৰি কি বোলে প্ৰথম এক ঘোচা গালত মাৰছি তাৰপিছত পিছত ঘোচাটো মাৰোঁতে সি ফিট হৈ বাগৰি পৰছি এই ভৱেশ বোলা ল'ৰাজন তোমালোকৰ লগৰ আছিল নেকি আমাৰ একা ক্লাছতে কাজিয়াখন তেওঁলোকৰ আগতে আছিল নেকি মানে আছিল আমাৰ তাৰমানে 10 ৰুমৰ ল'ৰা মুখাই আমাৰ 9 ৰুমৰ ল'ৰাক গজি থাকে মাৰিবা লাগি মাৰোঁতে কালি পাই ফেলে আজি পাই ফেলে চান্সটো মাৰি দিলা আগে পিছত এনে ধৰণৰ কাজিয়া হৈ আছিল হৈছিল তোমালোকে টিচাৰক কৈছিলা নাই এইখিনি কথা টিচাৰক কোৱা নাছিলোঁ যেতিয়া ল'ৰাটো মানে ফিট হৈ বাগৰি পৰিল যেতিয়া অফিচ ৰুমত আনিছিল তেতিয়াহে কথাখিনি ওলাই পৰছি আজি যেতিয়া কাজিয়াখন হৈছিল তোমালোকে দেখিছিলা নেকি দেখিছিলোঁ কোনে প্ৰথম আক্ৰমণ কৰিছিল প্ৰথম আক্ৰমণ এই হেৰি অভিজিত বোলা ল'ৰাটোৱে তাৰপিছত কি হ'ল তাৰপিছত যেতিয়া অভিজিত বোলা ল'ৰাটো মাৰিলে তাৰপিছত কি বোলে হেৰি হ'ল ফিট হৈ বাগৰি পৰিল স্কুলত গৈছি স্কুলত গৈ তাতে এই হেৰি মাৰপিট কৰিছি তেওঁ মাষ্টৰনী বহি আছে বোলে চলিয়াকেইটা দেখা পাই কওঁতে বোলে এই বহি থাক আমি যি ক'ব লাগে কৰি থাকিম এই মনে মনে থাক চাপ চুপ এনে বুলি পেলাই আকৌ কৰা চলিকেইটাকো কাষেৰা কৰি দিছে দি পেলাই তাই কথা পাতি আছে বোলে অফিচ ৰুমত চলিটো পৰি আছে তাৰপাছত ওলাই আহি পেলাই বাপেকক লাগি ফোন কৰোঁতে বাপেকে যায় তেতিয়াহে মানে পাইছি যায় সেইখিনি লাগি চলি তাতে পৰি আছে কি কৰি আছিল মাষ্টৰনীয়ে কি কৰি আছিল মাষ্টৰবিলাকে ল'ৰা ছোৱালীকেইটাই কান্দি কাটি উভাৰ হৈ পেলাই সিহঁতে কৈ আছে মাষ্টৰনীয়ে সিহঁতকহে দম দি পেলাই কি কয় বোলে আমিহে যি পইচা ক'ব লাগে কৰিম এতিয়া শেষত যাতে মুৰ্গী বেমাৰ চলিটো ফিট হৈ গৈছি গৰমত ফিট হ'ল এইগিলা নানানটা বকি পেলাই কি এইসোপা নাইকিয়া কৰি দিছোঁ এতিয়া কিয় বিচাৰ লোৱা নাই মেডিকেলকো যোৱা নাই এটাও অহা নাই কিয় চলিটো কি হৈছে ঘটনাটো কিয় বিচাৰ লোৱা নাই ইমান চালু চলি এটা আজি শান্ত চলি এটা এই গাঁওখনৰ কিমান মৰমত চলি আছে নাই কালি ওলাই মেডিকেলকো যোৱা নাই মেডিকেলকো যোৱা নাই বিচাৰে লোৱা নাই চলিটো সিহঁতৰ মৰম নাই সিহঁতৰ চলিগিলা নিচিনা হ'লে সিহঁতে পাৰিলা হয় নাথাকবা লোকৰ চলিৰ কাৰণে সিহঁতৰ মৰম নাই সেই গতিকে শাস্তি দণ্ডি বহুত দিব লাগিব সিহঁতক মাষ্টৰহঁতকো দিব লাগে আৰু মাৰা চলিকেইটাকো দিব লাগিব মাষ্টৰহঁতকো দিব লাগিব চাকৰি তাকৰি খেদাব লাগিব চাকৰিটাকো খেদাব লাগিব সেইকেইটা মাষ্টৰক চাকৰি দি চাকৰি তাকৰি চব বন্ধ কৰি দিয়ে সিহঁতক চাকৰিটো টকা দি থাকে নহ'ব আৰু আচলতে খুব দুৰ্ভাগ্যজনক ঘটনা এগৰাকী ছাত্ৰ সুস্থ অৱস্থাত এগৰাকী ছাত্ৰ বিদ্যালয়লৈ গৈছিল আৰু আজি মৃতদেহ হৈ ঘূৰি আহিছে গতিকে এই বিষয়টো সম্পূৰ্ণ তদন্ত হ'ব লাগে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত যেতিয়া এগৰাকী ছাত্ৰক সমনীয়া ছাত্ৰই আক্ৰমণ কৰি তেখেতক হত্যা কৰিলে তাৰপিছত এই বিষয়টোৰ সম্পূৰ্ণ তদন্ত হ'ব লাগে ইয়াৰ লগে লগে আমি যোৱাকালিও কৈছোঁ যে বিদ্যালয়ৰ যি অনুশাসনহীনতা এই অনুশাসনহীনতাৰ কাৰণে কিন্তু আমি জগৰীয়া কৰিম বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে কিন্তু বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকী আৰু ঘটনা সংঘটিত হোৱাৰ আজি 48 ঘণ্টা পাৰ হৈ গ'ল দৰং জিলাৰ যিগৰাকী বিদ্যালয়সমূহৰ পৰিদৰ্শক আছে সেই পৰিদৰ্শকগৰাকীয়ে বিদ্যালয়ত উপস্থিত নহ'ল এই ছাত্ৰগৰাকীৰ ঘৰত আহি তেওঁলোকৰ মাত দিয়াৰ তেখেতৰ প্ৰয়োজন অনুভৱ নকৰিলে গতিকে আমি ক'ব বিচাৰিম যে এই যিগৰাকী শিক্ষা বিষয়া আছে শিক্ষা বিষয়াগৰাকী আচলতে অদক্ষ আৰু তেখেত কৰ্মত তেখেত পাকৈত নহয় আৰু তেখেতে এই বিষয়টোৰ পৰা সম্পূৰ্ণ নিলিপ্ত ভূমিকা পালন কৰিছে আৰু এই বিষয়টোৰ পৰা পলায়ন কৰিব বিচাৰিছে আমি এটা কথা উত্থাপন কৰিব বিচাৰিম যে IAS গৰাকী তেখেতে শিক্ষা বিষয়া দৰঙৰ প্ৰতিখন বিদ্যালয়ৰ দায়িত্ব তেখেতৰ হাতত আছে গতিকে তেখেতে এই বিষয়টোৰ পৰা পলায়নবাদী মনোভাৱ ল'লে নহ'ব তেখেতে এই বিষয়টো মুখামুখি হ'ব লাগিব আৰু যিটো মৃত্যুদণ্ডৰ ঘটনাটো পুলিচে পৰীক্ষা কৰিব কিন্তু যিসকল শিক্ষক কৰ্মচাৰী যি ব্যৱস্থা কৰিব লাগিব যি প্ৰশাসনিক ব্যৱস্থা অনুশাসনহীনতাৰ যি কথা আহিল এই কথাখিনি কোনে চাব এই কথাখিনি চাব লাগিব শিক্ষা বিষয়াগৰাকীয়ে আৰু শিক্ষা বিষয়াগৰাকীয়ে যদি ঘটনা 48 ঘণ্টাৰ পিছতো কাৰো ওপৰত একো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যালয়ত তেখেত উপস্থিত হোৱা নাই এই ছাত্ৰগৰাকীৰ ঘৰত তেওঁ যদি উপস্থিত হোৱা নাই তেনেহ'লে তেখেতে কিহৰ কাৰণে ইয়াত IAS চকীখনত বহি আছে তেখেতে IAS চকীখন দৰকাৰ হ'লে বাদ দিয়ক তেখেতে এইখন যদি চকীখন ধৰি ৰাখিব পৰা নাই চকীখনৰ মৰ্যাদা কৰি যদি ৰাখিব পৰা নাই বা চকীখনত বহি তেওঁ যিখিনি কাম কাজখিনি যদি তেওঁ কৰিব পৰা নাই তেনেহ'লে তেখেতে চকীখন এৰি দিয়ক কাৰণ IAS গৰাকীৰ দায়িত্বত এই গোটেই চৰকাৰী চিষ্টেমটো বা গোটেই বিদ্যালয়সমূহৰ চিষ্টেমটো চলি থাকে শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলৰ গোটেই দায়িত্ব IAS গৰাকীৰ হাতত থাকে গতিকে জিলাখনৰ মুৰব্বী শিশু বিষয়া হিচাপে তেখেতে যদি এই কথাটো নিলিপ্ত ভূমিকা গ্ৰহণ কৰিছে 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত তেখেতে আজিৰ তাৰিখত আমি তেখেতৰ মুখ খোলা দেখা নাই তেখেতৰ কোনো বক্তব্য দেখা নাই বা তেখেতে অনুশাসনমূলক ব্যৱস্থা লোৱা আমি এতিয়ালৈকে দেখা নাই গতিকে এনেকুৱা ধৰণৰ এগৰাকী IAS বিষয়া কেনেদৰে শিক্ষা বিভাগ চলাব সেইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন হৈছে আৰু এখন বিদ্যালয়ত পাঠদান চলি থকা সময়ত এগৰাকী ছাত্ৰৰ মৃত্যু হৈছে এই সময়তো কিন্তু কেৱল পুলিচ প্ৰশাসন আৰক্ষী প্ৰশাসনে তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিছে তাৰ পিছত কিন্তু যি
জিলা প্ৰশাসন আছিল বা আমাৰ যি শিক্ষা বিভাগ আছিলে শিক্ষা বিভাগৰ যি বিভাগীয় বিষয়াসকল আছে তেওঁলোকৰ নিজৰ দায়িত্ব পালনত কিন্তু ব্যৰ্থ হৈছে আৰু যি আমি শিক্ষামন্ত্ৰীগৰাকীৰ কালিৰ পৰা আজিলৈকে এটা ভাষ্য আমি দেখিবলৈ পোৱা নাই শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ নামত শিক্ষামন্ত্ৰী পুতলা শিক্ষামন্ত্ৰী বুলি সকলোৱে কয় আৰু শিক্ষামন্ত্ৰীৰ সেই শিক্ষা বিভাগৰ দায়িত্বটো এতিয়া বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে স্বয়ং নিজৰ হাতত থকা এটা বিভাগ তেখেতে গৃহ বিভাগৰ দায়িত্বত আছে তাৰ পিছতো কিন্তু তেওঁলোকে আজিৰ তাৰিখলৈ 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো এই ঘটনাটো সম্পৰ্কত তেওঁলোকে একোটা বক্তব্য দিয়া নাই তেওঁলোকে একোটা কথা কোৱা নাই গতিকে আমি এটা কথা আশা কৰিম আজি ইয়াত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে সকলো মানুহে এটা কথা কৈ আছে যে এই ঘটনাত পুনৰাবৃত্তি নহওক কিন্তু ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ লগতে এই ঘটনাক লৈ যিসকল ব্যক্তি জড়িত আছে বা এই ঘটনাৰ সম্পূৰ্ণ ৰহস্য কিন্তু উদ্ঘাটন হ'ব লাগিব কাৰণ কেনেদৰে ছাত্ৰগৰাকী মৃত্যুমুখত পৰিল কি পৰিস্থিতিত ছাত্ৰগৰাকী এজন সুস্থ হৈ বিদ্যালয়লৈ যোৱা ছাত্ৰ এগৰাকী কিদৰে বিদ্যালয়ত গৈ ছাত্ৰৰ আক্ৰমণৰ বুলি সৈতে মৃত্যুমুখত পৰিল এই সমগ্ৰ ঘটনা কিন্তু পোহৰলৈ আহিব লাগিব আৰু এই ঘটনাত যাতে এই ঘটনা তদন্তত যাতে কোনো সুৰুঙা নৰে এই সুৰুঙা নৰাৰ ব্যৱস্থা কিন্তু কৰিব লাগিব আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যিহেতু তেখেত গৃহ বিভাগৰ দায়িত্বত আছে তেখেত শিক্ষা বিভাগৰ দায়িত্বত আছে গতিকে এই বিষয়টো তেখেতৰ হস্তক্ষেপ লাগে আৰু দৰঙৰ যিগৰাকী শিক্ষা বিষয়া আছে সেই শিক্ষা বিভাগৰ বিষয়াগৰাকীৰ ওপৰত কিন্তু তাৎক্ষণিকভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে চাওক আপুনি যদি আজি আপোনাৰ ল'ৰাটো আপুনি কেনেকৈ বিদ্যালয়লৈ পঠাব য'ত বিদ্যালয়খনত ছাত্ৰগৰাকীৰ ভৱিষ্যত সুৰক্ষা নহয় য'ত নিজৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে সুৰক্ষা নাই তাত কোন অভিভাৱকে তাত ছাত্ৰ ছাত্ৰী পঢ়াব গতিকে আৰু শিক্ষকসকল তাত আজি উপস্থিত নাই গতিকে তেনেকুৱা এখন বিদ্যালয়ত আপুনি কি ধৰণৰ কি আশা লৈ আপোনাৰ ল'ৰা ছোৱালী পঢ়াব নিব এখন চৰকাৰী মাধ্যমৰ বিদ্যালয় যিসকল লোকে বিদ্যালয়খন ইয়াত প্ৰতিষ্ঠা কৰিছিল বহু আশাৰে তেওঁলোকে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল 50 বছৰ গৌৰৱেৰে অতিক্ৰম কৰিছে কিন্তু এগৰাকী অদক্ষ প্ৰধান শিক্ষক বা বৰ্তমানৰ যিসকল আছে তেওঁলোকৰ যাৰ এই দায়িত্বটোৰ কাৰণে যোন ব্যক্তি ইয়াৰ কাৰণে জগৰীয়া হ'ব আৰু কালি আমি দেখিবলৈ পাইছোঁ যে আমি শুনিবলৈ পাইছোঁ যে 19গৰাকীৰ এই ষ্টাফটোত আছে 19গৰাকীৰ ভিতৰত সেই ঘটনাটোৰ সময়ত দুটা পিৰিয়ড চলি যোৱাৰ পিছতো কিন্তু 7গৰাকী শিক্ষকে উপস্থিত আছে বা 7গৰাকী শিক্ষক কৰ্মচাৰীহে উপস্থিত আছে এই ঘটনাবিলাক কিন্তু তদন্ত হ'ব লাগে আৰু তদন্তৰ নামত তদন্ত নহয় ঘটনাটো আচলতে আচল ৰূপত তদন্ত হ'ব লাগে আৰু যি কয় ডাবল ইঞ্জিনৰ যি চৰকাৰ বুলি কয় তেখেতে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো কথা তেওঁ ফেচবুক লাইভ কৰে গতিকে এই কথাটো আমি তেওঁৰ পৰা ফেচবুক লাইভ বিচাৰিছোঁ এই কথাটো তেওঁৰ বক্তব্য বিচাৰিছোঁ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু গৃহ বিভাগৰ দায়িত্বত তেওঁ একেগৰাকী ব্যক্তি আছে গতিকে ফেচবুক লাইভৰ জৰিয়তে তেখেতে আজিয়ে তেখেতৰ মত পোষণ কৰক যে এই বিষয়টো তেওঁ কি মতামত দিছে সেই কথাটো আমি জানিব বিচাৰিছোঁ ৰাইজৰ উষ্মা সকলোৱে দেখিছে ৰাইজে বিচাৰিছে দোষীয়ে উচিত শাস্তি পাওক আইনৰ সুৰুঙাৰে বয়সৰ দোহাই দি যাতে এই অপৰাধীসকলক ৰেহাই দিয়া নহয় তাৰ কাৰণে মই যোৱাকালিও নিউজ লাইভৰ এটা টক শ্ব'ত আমাৰ মহামান্য মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু আমাৰ জিলাৰ SP ডাঙৰীয়ালৈ আবেদন জনাইছোঁ তেওঁলোকে যাতে এখন ষ্ট্ৰং চাৰ্জশ্বিট প্ৰিপেয়াৰ কৰে কাৰণ চাৰ্জশ্বিটৰ দুৰ্বলতাৰ কাৰণে অৰ্ণময় বৰাৰ হত্যাকাৰী আৰু অভিনীলৰ হত্যাকাৰী আজিও খোলা আকাশৰ তলত ঘূৰি আছে গতিকে আমি সোণোৱাল ডাঙৰীয়ালৈ আমাৰ দৰং জিলা SP সোণোৱাল ডাঙৰীয়ালৈ দ্বিতীয়বাৰৰ কাৰণে আকৌ আবেদন জনাইছোঁ তেওঁ যাতে এই কেছটোত প্ৰিপেয়াৰ কৰা চাৰ্জশ্বিটখন সঠিকভাৱে প্ৰিপেয়াৰ কৰে যাতে কোৰ্টত গৈ পেলাই যাতে মুখ ঠেকেচা নাখায় আৰু দ্বিতীয়তে মোৰ ৰাইজলৈ আবেদন বিভিন্ন গোটৰ পৰা আপোনালোকে প্ৰধান শিক্ষয়িত্ৰীগৰাকী আৰু বিভিন্ন শিক্ষকসকলৰ নাম ধৰি এজাহাৰ দিয়ক কাৰণ যোৱাকালি ঘৰৰ ফালৰ পৰা দিয়া এজাহাৰখন তেনেই সাধাৰণ এজাহাৰ আছিল যাৰ প্ৰতিফলনত ৰাতি 10টা বজাত ইয়াৰ পৰা ধৰি নিয়া শিক্ষককেইটাক এৰি দিবলৈ পুলিচ বাধ্য হৈছে পুলিচক আমি অকল দোষ দিলেই নহ'ব কাৰণ আমাৰ ফালৰ পৰা আমি কাকো নামজদ এজাহাৰ দিয়া নাই গতিকে ৰাইজলৈ অনুৰোধ বণিক সন্থা পিতৃ মাতৃ সন্থা বন্ধু বান্ধৱ সন্থা স্কুল আৰু অন্যান্য সাহিত্য সভা বা জাতিগত সভা সকলো ফালৰ পৰা একোখন এজাহাৰ দিয়ক নহ'লে এই শিক্ষক এওঁলোক কিন্তু মুকলি আকাশৰ তললৈ কালিয়ে ৰাতি ঘূৰি আহিছে ৰাইজে এইটো কথা ভালকৈ বুজক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ মোৰ অনুৰোধ তেওঁলোকে অনতি বিলম্বে এই ঠাইখনত এবাৰ ভিজিট কৰক আৰু অকল পিতৃ মাতৃয়ে নহয় গোটেই মানুহখিনি শোকাকুল নোহোৱা হ'লে এই মানুহখিনিয়ে কি কাণ্ড কৰিলেহেঁতেন অন্য ঠাইত হোৱা হ'লে সেইটো তেওঁলোকে খুব ভালকৈ জানে মব লিঞ্চিং কৰি ল'ৰাটো মাৰিছে 4জন ল'ৰাই এজন ল'ৰাক মাৰাটো এটা আচলতে মিনি মব লিঞ্চিং কিন্তু আমি ৰাইজে মব লিঞ্চিং কৰা নাই আমি ৰাইজেও মব লিঞ্চিং কৰিব পাৰিলোহেঁতেন যোৱাকালি সেই 7গৰাকী শিক্ষক শিক্ষয়িত্ৰীক উলিয়াই আনি ৰাস্তাত পিটন দিবলৈ বহুতেই তৈয়াৰ আছিল কিন্তু সেনাপতিপাৰা মহলীয়াপাৰাৰ মানুহৰ সহনশীলতাৰ শলাগ গোটেই অসমেই ল'ব লাগিব সদৌ শেষত মই আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ এই পৰিয়ালটোক এটা যথোপযুক্ত আৰ্থিক ক্ষতিপূৰণ দিয়ক যদিও সেই কথাটো আজি এই মুহূৰ্তত কোৱা কথাটো সমীচীন নহয় কিন্তু মই জানো এজন ডেকা ল'ৰা হেৰাই গৈছে এজন ছাত্ৰ হেৰাই গৈছে এওঁৰ জীৱনত আগলৈ একো নাই গতিকে সৈনিক এজন যুদ্ধত মৰিলে ডিপাৰ্টমেণ্টে ক্ষতিপূৰণ দিয়ে বিনা টিকেটৰ যাত্ৰী মৰিলেও ৰেলে ক্ষতিপূৰণ দিয়ে আজি আপোনালোক সকলোৰে চকুৰ সন্মুখত এই
সকলোৰে সন্মুখত বুলি এইকাৰণে কৈছোঁ, আমাৰ নিচিনাই তাত কিছুমান উপস্থিত আছিল। এই ল'ৰাজনৰ মৃত্যুকাতৰ চিৎকাৰ শুনিও সেই শিক্ষক শিক্ষয়িত্ৰীখিনিও কোনো ধৰণে কিন্তু ৰিয়েকশ্যন কৰা নাছিল। মৰিলে মৰক বুলি কোৱা বুলিও আমি শুনিছোঁ। আৰু চৰকাৰৰ ফালৰ পৰা এই শিক্ষক শিক্ষয়িত্ৰীখিনিক আৰ্থিকভাৱে উলংঘ কৰিব লাগে। তেওঁলোকক এই অনুষ্ঠানৰ পৰা ছাছপেনশ্যনেই নহয়, ডিছমিছ কৰিব লাগে। ছাছপেনশ্যনত কোনো কথা নাই, ডিছমিছ কৰিব লাগে। তেওঁলোকৰ নিচিনা শিক্ষক আমাক নালাগে। আৰু সেই চাৰিজন ছাত্ৰও আমাক নালাগে। সেই 4জন অসমীয়া ল'ৰা নহ'লেও আমি থাকিম। সিহঁতক ফাঁচি দিব লাগে আৰু শিক্ষক শিক্ষয়িত্ৰীখিনিক জীৱন জুৰি সিহঁতৰ ছাৰ্ভিচ টাৰ্মিনেট কৰিব লাগে। আৰু সিহঁতৰ আৰ্থিক যিখিনি বেনিফিট সিহঁতে পায় সেইখিনিৰে ঘৰখনক সাহাৰ্য দিব লাগে। মই যদি কিবা ভুল কৈছোঁ মোক ৰাইজে